বিশ্বৰ শ্ৰীৰামচন্দ্ৰ এই যিটো চৰিত্ৰ, এই চৰিত্ৰটো এটা অত্যন্ত মহৎ চৰিত্ৰ আৰু গৌৰৱ উজ্জ্বল চৰিত্ৰ বুলি মই এইকাৰণেই কৈছোঁ যে এই চৰিত্ৰটো অকল ভাৰতবৰ্ষতে সীমিত নহয়। কোনোবাই যদি বিভিন্ন ধৰণৰ বিশ্বৰ কেইবাখনো ৰাষ্ট্ৰলৈ গৈছে, ইণ্ডোনেছিয়াকে আৰম্ভ কৰি পেলাই বহুকেইখন ৰাষ্ট্ৰত শ্ৰীৰামচন্দ্ৰ এটা আদৰ্শ চৰিত্ৰ। ৰামচন্দ্ৰৰ আটাইতকৈ যিটো গুৰুত্বপূৰ্ণ দিশ সেয়া হৈছে কি যে সুশাসন, যিটো বিষয় আজি আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া অনবৰতে কৈ আছে, সেয়া হৈছে কি যে সবকা সাথ সবকা বিকাশ। এই যে সবকা সাথ সবকা বিকাশৰ যি ৰামৰাজ্য প্ৰতিষ্ঠা কৰিছিল এইখন ভাৰতত, সেইজন আমাৰ আদৰ্শ প্ৰভু ৰামচন্দ্ৰ। এই ৰামচন্দ্ৰ যি মন্দিৰ অযোধ্যাত আছিল, সেই মন্দিৰ এটা সময়ত আমি সকলোৱে জানো যে সি ধ্বংস হৈ গৈছিল। তাৰপিছতেই আজি 500 বছৰৰ পিছত এই যিটো নেকি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াৰ অৱসান ঘটিছে আৰু ঠিক 12 বজাৰ লগে লগে সেই অযোধ্যাত শ্ৰীৰামচন্দ্ৰই যি নেকি প্ৰাণ প্ৰতিষ্ঠাৰ যিটো মুহূৰ্তত তেখেতে উজ্বলি উঠিব। আৰু সেইবাবে সমগ্ৰ ভাৰতবৰ্ষ, সমগ্ৰ বিশ্বৰ সকলো মানুহে, সকলো ধৰ্মৰ মানুহে আজি এই যিটো নেকি বিৰল মুহূৰ্ত আৰু লগতে যি নেকি এটা আমাৰ জোৱাৰ উঠিছে, ৰামচন্দ্ৰায়নৰ যি নেকি এটা জোৱাৰ উঠিছে, সেই জোৱাৰটোৰ মূলতঃ দিশটো হৈছে আমাৰ মাননীয় মোদী ডাঙৰীয়াই কোৱা মতে সেয়া হৈছে যে আমাৰ ৰাষ্ট্ৰখন এক হৈছে আৰু এক হ'ব লাগিব ৰামচন্দ্ৰৰ জৰিয়তে। আৰু পৰাপক্ষত আমি সমগ্ৰ বিশ্বৰ মানুহে আমি ৰামচন্দ্ৰৰ যি সুশাসনৰ প্ৰতি দৃষ্টি ৰাখি আমি মানুহৰ কল্যাণৰ কাৰণে, গৰীবৰ কল্যাণৰ কাৰণে, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষৰ কল্যাণৰ কাৰণে আগবাঢ়ি আমি যাব লাগিব। আৰু সেইবাবে আজি এই মুহূৰ্তটো ধৰি ৰাখিবৰ কাৰণে আমি আমাৰ বৰেণ্য কেইবাগৰাকী মোৰ যুৱ সতীৰ্থক লৈ এই যিটো অভিযান, সেই অভিযানটো আৰম্ভ কৰিব খুজিছোঁ। জীৱন্ত ৰূপত আমাৰ আজি ৰামচন্দ্ৰ, আজি লক্ষ্মণ, সীতা আৰু লগতে আমাৰ হনুমান, এই 3-4গৰাকীক লৈ আজি সমগ্ৰ আমাৰ যি সমষ্টি গুৰুত্বপূৰ্ণ মঠ মন্দিৰ, গুৰুত্বপূৰ্ণ স্থানসমূহত আমি যাম আৰু সকলোকে মাথোন আমি এটা কথাই ক'ব আহিছোঁ, সেয়া হৈছে ৰামচন্দ্ৰৰ যি ৰামৰাজ্য সপোনৰ ৰামৰাজ্য প্ৰতিষ্ঠা কৰিবৰ কাৰণে মোদী ডাঙৰীয়াৰ যি নেকি একান্ত প্ৰয়াস, সেই প্ৰয়াসক আমি আজি বাস্তৱ ৰূপ দিবৰ কাৰণে আগবাঢ়িছোঁ। আৰু আমি জানো যে 10 বছৰ সুশাসনৰ পিছত আৰু 5 বছৰ মোদীৰ শাসন যদি আমি পাওঁ, আৰু পাম নহয় পামেই, তেতিয়াহ'লে আপোনালোকে মন কৰিব যে বিশ্বৰ ভিতৰতেই এখন সৰ্বোত্তম দেশ হিচাপে গঢ়ি উঠিব আমাৰ এই ভাৰত। Bye.